নমস্কাৰ, মই মুকসুল হক। আজি তোমালোকৰ মাজত আলোচনা কৰিম ক্লাছ 10ৰ অসমীয়া পাৰ্ট 3 প্ৰস্তুতিৰ প্ৰশ্নৰ লগতে সকলো পাঠৰ ভিতৰৰ প্ৰশ্ন উত্তৰৰ তোমালোকৰ মাজত আজি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ চমু উত্তৰ লিখা। 1 নম্বৰ কুৱেশ্যন, ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায়? উত্তৰ, বিহুগী কবি বুলি জনা যায়। 2 নম্বৰ প্ৰশ্ন, ৰঘুনাথ চৌধুৰীৰ জন্ম ক'ত হৈছিল? নলবাৰীৰ। ইয়াৰ উত্তৰ হ'ল নলবাৰী জিলাৰ মোকালমোৱাৰ ওচৰৰ লাওপাৰা গাঁৱত। প্ৰশ্ন নম্বৰ 3, ৰঘুনাথ চৌধুৰীৰ জন্ম কেতিয়া হৈছিল? 1869 চনত। প্ৰশ্ন নম্বৰ 4, ৰঘুনাথ চৌধুৰীয়ে কোনখন কাকতেৰে কবিতা লিখিবলৈ লৈছিল? উত্তৰ, জোনাকী কাকতেৰে। প্ৰশ্ন নম্বৰ 5, ৰঘুনাথ চৌধুৰীৰ গল্পপুথি দুখনৰ নাম লিখা। উত্তৰ, মনাই পৰাগী আৰু পচতীয়া। প্ৰশ্ন 6, ৰঘুনাথ চৌধুৰীয়ে কেতিয়া শিশুলীলা সম্বৰণ কৰে? উত্তৰ, 1968 চনত। প্ৰশ্ন নম্বৰ 7, প্ৰস্তুতিৰ অৰ্থ কি? উত্তৰ, আৰাধনা বা গুণানুকীৰ্তন কৰা। প্ৰশ্ন নম্বৰ 8, প্ৰস্তুতিৰ কবিতাটোত কাক অমৃতৰ সন্তান বুলি কৈছে? উত্তৰ, মানুহক কৈছে। প্ৰশ্ন নম্বৰ 9, আনন্দত কাৰ প্ৰাণ টলমল হৈছে? উত্তৰ, চৌদিশে ফুলি থকা ফুলবোৰৰ প্ৰাণ টলমল হৈছে। প্ৰশ্ন নম্বৰ 10, প্ৰকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে? উত্তৰ, নতুন কুঁহিপাতে। প্ৰশ্ন নম্বৰ 11, মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যঁচা বুলি কবিয়ে কৈছে? উত্তৰ, ৰবাৰ ফুলে। কুৱেশ্যন নম্বৰ 13, জল, স্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলিছে? অন্তৰিক্ষত। কুৱেশ্যন নম্বৰ 14, মহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে? উত্তৰ, কৃষক বেনুৱে। কুৱেশ্যন নম্বৰ 15, কুৱেশ্যন নম্বৰ 1, ৰঘুনাথ চৌধুৰীক বিহুগী কবি বুলি কিয় কোৱা হয়? উত্তৰ, ৰঘুনাথ চৌধুৰীয়ে চৰাইক বিষয়বস্তু হিচাপে লৈ কবিতা লিখিছিল বাবে তেওঁক বিহুগী কবি বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 2, ৰঘুনাথ চৌধুৰী কোন কেইখন কাকতৰ লগত জড়িত আছিল? উত্তৰ, ৰঘুনাথ চৌধুৰী জোনাকী আৰু কাকতৰ লগত জড়িত আছিল। কুৱেশ্যন নম্বৰ 3, ৰঘুনাথ চৌধুৰীৰ কেইখনমান কবিতা পুথিৰ নাম লিখা। উত্তৰ, সাদৰী, কেতেকী, কাৰবালা, দোহিকতৰা আদি। কুৱেশ্যন নম্বৰ 4, প্ৰস্তুতি কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰস্তুতি কৰিছে? উত্তৰ, প্ৰস্তুতি কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজেৰে সুন্দৰ আৰাধনা কৰিছে, যি আৰাধনাৰ আঁৰত সোমাই আছে ঈশ্বৰৰ ভক্তি স্বৰূপ। কবিয়ে সৃষ্টিকৰ্তাৰ সন্ধান বিচাৰিছে আৰু তেনে কৰিবলৈ যাওঁতে তেওঁ প্ৰকৃতিৰ বিভিন্ন উপাদানৰ মাজত ভগৱানৰ স্বৰূপ উপলব্ধি কৰিছে। প্ৰকৃতিৰ সন্মুখীন ক্ষুধাৰ মাজত তেওঁ বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে। সেয়েহে কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ প্ৰস্তুতিৰ মাজেৰে ভগৱানৰ প্ৰস্তুতি কৰিছে। কুৱেশ্যন নম্বৰ 5, কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু টানি আনিছে লিখা। উত্তৰ, প্ৰস্তুতি কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজেৰে সুন্দৰ আৰাধনা কৰিছে। এনে কৰিবলৈ যাওঁতে তেওঁ প্ৰকৃতিৰ বহুতো উপাদান টানি আনিছে। বেলিৰ পোহৰে পোহৰাই তোলা পৃথিৱীৰ গছে বনে ন-হাজেৰে সজাই তুলিছে। চৌহদে ফুলবোৰ জকমকাই ফুলি উঠিছে। চৰাই-চিৰিকটিয়ে সুললিত গীত গাইছে। কৃষক বেনুৱে বতাহত স্ৰষ্টাৰ গান গাইছে। এনেদৰে কবিয়ে কবিতাটোত প্ৰকৃতিৰ উপাদানবোৰ টানি আনিছে। কুৱেশ্যন নম্বৰ 5, প্ৰস্তুতি কবিতাৰ মূল ভাৱ লিখা। এই
এইখিনিত মই আনচাৰ কৈ দিব নোৱাৰিম, ভিডিঅ'টো লং হৈ যাব। তোমালোকে আনচাৰখিনি ইয়াৰ পৰা চাই লিখি ল'বা। মই কুৱেশ্যনখিনি পঢ়ি দিম। প্ৰস্তুতিৰ কবিতাটোৰ মূল ভাৱ লিখা। ইয়াৰ উত্তৰ এইখিনি তোমালোকে লিখি ল'বা। কুৱেশ্যন নম্বৰ 6, উঠা হে ৰত্তিক দিয়ানী অমৃতৰ পুত্ৰ, উঠা য'ত মুক্তি পদযাত্ৰী, কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা। ইয়াৰ উত্তৰ তোমালোকে লিখি লোৱা। কুৱেশ্যন নম্বৰ 7, ব্যাখ্যা কৰা। উঠে তৰু হিৰে হিৰে বন বিহংগৰ, ছন্দ পৰা হোম দৌৰ টান, জল স্থল অন্তৰিক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান। ইয়াৰ উত্তৰ এইখিনি লিখা।